हेलो फ्रेंड्स गुड मर्निंग मैं এতিয়া রানিং কৰিব ঠিক আছে তো আপোনালোকে যেটো এটো ইনফরমেশন হয় এটো আসাম পুলিশের বাবে ঠিক আছে যেটো আসাম পুলিশের ইন্টারভিউ আছে এটো তো আপোনালোকে গম পাইছে সেপ্টেম্বৰ মাহত হ'ব মামাই কৈছে ঠিক আছে তো বানপানী হৈ আছে এতিয়া বহুতখিনি বানপানী হৈছে ফ্লাড হৈ আছে তিনিবাৰ ফ্লাড হৈ আছে ঠিক আছে তো সেপ্টেম্বৰ মাহত এইবাৰ ইণ্টাৰভিউ পাতিব আসাম পুলিচ কমাণ্ডো ঠিক আছে তো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিবি ভালকৈ ৰানিং কৰিবি ৰাতি দিন ঠিক আছে কাৰণ হাতত তাৰ সময় নাই এইটো সেপ্টেম্বৰ মাহত ইণ্টাৰভিউ পাতিব ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যেটো এক্সাম হ'ব সেইটো সেপ্টেম্বৰ অক্টোবৰ মাহত পাতিব ঠিক আছে তো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক ঠিক আছে আর আসাম পুলিশের এইটো এইবাৰ বহুত কম কাট অফ যাব ঠিক আছে কেনেকৈ যাব মই কৈ আছোঁ এইটো আসাম পুলিচত এইটো ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হ'ব ঠিক আছে ডিষ্ট্ৰিক্ট ৱাইজ কিমান পোষ্ট হ'ব এইটো কোনে নাজানে যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট অফিচিয়েল ৱেবছাইটত দি দিব মই আপোনালোকে ভিডিঅ' কৰি দি দিব ইউটিউবত ঠিক আছে তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে বন্ধুৰ লগত শ্বেয়াৰ কৰিব যেটো ইনফৰমেশ্যন হয় আসাম পুলিচৰ বাবে মই আপোনালোকে দি দিব ঠিক আছে ফ্ৰেণ্ডছ তো মই এতিয়া ৰানিং কৰাত যাব তো আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক ৰাতি দিনে ঠিক আছে চৰকাৰী চাকৰি ল'ব লাগে এইবাৰ চান্স আছে চৰকাৰী চাকৰি ল'ব লাগে ঠিক আছে তো ফ্ৰেণ্ডছ জয় আই অসম